সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল, মোৰ অসমবাসী, মোৰ ভাৰতবাসীসকল। আজি মই প্ৰথমবাৰৰ বাবে ইউটিউবত এটি বিশেষ কথা আলোচনা কৰিম বুলি এনেধৰণৰ সুন্দৰ পথাৰখনলৈ ওলাই আহিলোঁ। কথাষাৰ হৈছে আজি এপ্ৰিলৰ 9 তাৰিখ, গতিকে আজি ভোট দিয়াৰ তাৰিখ। ভোট দিয়াৰ বিষয়ে ক'ম আৰু কিছু কথা মই আলোচনা কৰিম বহলাই। আপোনালোকে আজিৰ দিনটোতেই সুদূৰ 5 বছৰলৈ শান্তিত থাকিব পাৰিব। যদি ভাবে অশান্তিত থাকিম, তেনেহ'লে নিজৰ বিবেকক সুধিব, তেতিয়াহ'লে অশান্তিত থাকিব পাৰিব। আৰু যদি শান্তিত থাকিম বুলি ভাবিছে, তেনেহ'লে নিজৰ বিবেককেই সুধিব। বৰ বেছি কথা বুজাই ক'বলৈ মই নেজানো, তথাপিও ধৰক আপুনি এজনক কিবা এটা গিফ্ট প্ৰদান কৰিলে, সেইটো আপুনি নিশ্চয় কিনিব। কিনি হয়তো গাড়ী ভাড়া দি পঠাই দিব লাগিব, হয়তো কুৰিয়াৰ ছাৰ্ভিচত আপুনি পইচা দি তেখেতক দিব লাগিব। নিশ্চয় আপুনি তেখেতৰ পৰা এটকাও নলয়, কিন্তু আপুনি বস্তুটো কিনি গাড়ী ভাড়া খৰচ দি পেলাই তেখেতৰ ঘৰত পইচা দিব। কথাষাৰ নিশ্চয় বুজি পাইছে। আৰু কিছুমান এনেধৰণৰ নিউজ চেনেল বা ব্যক্তিগত, আজিকালিতো ছ'চিয়েল মিডিয়াটো ব্যক্তিগত সকলো হৈ গৈছে, যে নিজৰ মনত নিজৰ গ্ৰুপত যিটো চলি থাকে সেইটোকেই প্ৰচাৰ কৰে আৰু বেলেগ বেলেগ মানুহৰ অন্তৰত জুই জ্বলাই দিয়ে। এনেধৰণৰ উৰা বাতৰিৰ পৰা আপোনালোকে বিৰত থাকিব আৰু আপোনালোকে অসমখনৰ বাবে, ভাৰতখনৰ বাবে অলপ হ'লেও চিন্তা কৰিব। আপুনি ভাল মানুহ, আপোনাৰ এটা ব্ৰেইন আছে, বিবেক আছে, গতিকে আপোনালোকে বেলেগৰ কথাত মন নিদি আপুনি নিজেই চিন্তা কৰক যে আগৰ দিন